আজি ওলকবি, মাছ আৰু বিলাহীৰে এখন ৰেচিপি বনাব লৈছোঁ। সেইকাৰণে মই ওলকবিখিনি কাটি ভালদৰে থৈ দিছোঁ। থৈ লৈ এইখিনি মই বইল কৰি লৈছোঁ দেই আগতে। এতিয়া মই সেইকাৰণে মাছখিনি ভাজি লৈছোঁ। কেৰাহীত মই মাছখিনি ভজা ভালদৰে দেখুওৱা নাই, মাছ ভাজি থৈছোঁ। ভাজি লৈ এইখিনি হ'লত মই ইয়াত ৰৈ যোৱা তেলখিনি ৰৈ গ'ল নহয়, সেই তেলখিনিতে মই জিৰা গুটি কেইটামান ফুটাই দিছোঁ আৰু তাতে কেঁচা জলকীয়া দিছোঁ আৰু এটা মজলীয়া ধৰণৰ পিঁয়াজ কাটি থৈছিলোঁ সেইটো দিছোঁ। এইখিনি মই অলপ ভাজি ইয়াতে মই বইল কৰি থোৱা ওলকবিখিনি দিছোঁ। তাৰমানে বইল কৰা ওলকবিখিনি দিলে বস্তুটো ধুনীয়াকৈ সিজে, নহ'লে অলপ কঠুৱাৰ ধৰণৰো হয় আৰু পটককৈ সিজে। সেইকাৰণে মই এইখিনি বইল কৰি লৈছোঁ। পিঁয়াজখিনি এতিয়া মই কাশ্মীৰী চিলি পাউডাৰ দিছোঁ আৰু হালধি দিছোঁ। এইখিনি তেলতে ভাজি লৈছোঁ। এইদৰে ভাজি লৈ মই এতিয়া ওলকবিখিনি দিম। এয়া ওলকবিখিনি দি দিছোঁ। লগতে মাত্ৰ এটাই আলু দিছোঁ, বেছি দিয়া নাই। ওলকবিখিনি দিয়াৰ পিছত এইখিনিও ভালদৰে লৰাই ল'ম। এই ধৰণে লৰাইলে জলকীয়াখিনি তেলত জলকীয়া দিলে ৰংটো কালাৰটো ধুনীয়া উঠে। আৰু এতিয়া আদা নহৰু পেষ্টখিনি দি দিছোঁ। এইখিনিও এইদৰে ভাজি লৈছোঁ। তাৰপিছতে মই ইয়াত জিৰা গুড়ি, ধনিয়া গুড়ি 1 চামুচ দিছোঁ, জিৰা গুড়ি আধা চামুচ দিছোঁ, লগতে জালুকৰ গুড়ি সৰু চামুচে আধা চামুচ দিছোঁ। এই সকলোখিনি মই এইদৰে মিক্স কৰি লৈছোঁ। এইদৰে ভাজি লৈ এতিয়া মই বিলাহীৰ পেষ্টখিনি এনেকৈ বইল কৰি লৈছিলোঁ। এইখিনিও মই অলপমান গ্ৰাইণ্ডাৰত দি দিছিলোঁ। এইখিনি দি দিছোঁ। কেঁচাকৈ দিয়া নাই, বিলাহীখিনিও বইল কৰি লৈছিলোঁ। লগতে এতিয়া পানী অকণমান দি দিলোঁ। দিয়াৰ পিছত এটা কেঁচা জলকীয়া এনেই ওপৰতে দি দিছোঁ। এটাটো ভাজোঁতে দিছিলোঁৱে। অলপ জ্বলা জ্বলা হ'লেও ভাল লাগে, খুব বৰ বেছি জ্বলা হ'লেও মানে। এতিয়া সেই ভাজি থোৱা মাছখিনি এইখিনি উতল আহিলত মই এপিচ এপিচকৈ এইদৰে দি দিছোঁ। এনেদৰে বনাই খালেও ভাল লাগে। বেছি মা মছলা দিলেও ইমান ভাল নালাগে, এনে প্লেইনকৈ বনালেও ভাল লাগে খাই। এতিয়া মই ঢাকোনখন দি পুনৰবাৰ চাইছোঁ। এনেকৈ মাজে মাজে চাই থাকিব লাগিব। এতিয়া মোৰ হ'লেই। ইয়াতে মই সেই মটৰখিনি থৈ দিছিলোঁ বাকলি এৰুৱাই, সেইখিনি দি দিছোঁ। লগতে ধনিয়াৰ পাতখিনিও দি দিছোঁ। মোৰ এইখিনি ৰেডি হ'ল। ভালকৈ লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।